প্ৰজ্ঞাৰ উদ্যোগত নলবাৰীত বন্দে মাতৰম নৃত্য প্ৰতিযোগিতা স্বাধীনতা দিৱস উপলক্ষে প্ৰজ্ঞা নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা হয় জিলাভিত্তিক বন্দে মাতৰম গীতত দলীয় নৃত্য প্ৰতিযোগিতা। অনুষ্ঠানটোত অংশগ্ৰহণ কৰে অৰ্ধশতাধিক প্ৰতিযোগীয়ে। সভাপতি দীপক কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ দিয়ে সাধাৰণ সম্পাদক পংকজ ডেকাই। অনুষ্ঠানটো মুকলি কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ নলবাৰী বিভাগৰ বিভাগ প্ৰচাৰক কেশৱ ভূঞাই। উপস্থিত থাকে উপদেষ্টা ডক্টৰ মুনিন দাস, কাৰ্যকৰী সভাপতি মুনীন্দ্ৰ বুজৰ বৰুৱা, বিজেপি নেতা তথা এপিটিঅৰ উপাধ্যক্ষ মধুৰাম ডেকা লগতে বহু গণ্যমান্য ব্যক্তি। অনুষ্ঠানৰ পূৰ্বে প্ৰয়াত শিল্পী তথা প্ৰজ্ঞাৰ সদস্য অমৰ কিৰণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে তেওঁৰ পত্নী বন্দনা কলিতাই। প্ৰজ্ঞা নলবাৰীৰ উদ্যোগত প্ৰতি বছৰে 15 আগষ্টত বন্দে মাতৰম দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা হৈছে। এইবাৰ আমাৰ ৪ৰ্থ বৰ্ষ। আমি যোৱা 3 বছৰে বিপুল সঁহাৰি পাইছোঁ আৰু এইবাৰো আমাৰ যথেষ্ট সংখ্যক প্ৰতিযোগী আছে। প্ৰায় 40টা প্ৰতিযোগী দলে অংশগ্ৰহণ কৰিব। বিভিন্ন ঠাইৰ পৰা আহিছে। নলবাৰী জিলা ভিত্তিক আমি এইবাৰ কৰিছোঁ। যোৱাবাৰ বহুতো প্ৰতিযোগী হৈছিল, কাৰণ যোৱাবাৰ বাক্সা জিলাও আমাৰ লগত আছিল আৰু অনুষ্ঠানটো অতি সুন্দৰ হৈছে। আমি ভাবোঁ যে আমি আগলৈও প্ৰজ্ঞাৰ প্ৰচেষ্টাত এনেধৰণে বন্দে মাতৰম দলীয় নৃত্য প্ৰতিযোগিতা আগবঢ়াই গৈ থাকিম আৰু ইয়াৰ দ্বাৰা ল'ৰা ছোৱালী বা সাধাৰণ মানুহৰ মাজত বন্দে মাতৰমৰ যিটো প্ৰভাৱ, বন্দে মাতৰম গীতটোৰ যিটো তাৎপৰ্য, সেই সকলোবিলাক অনুধাৱন কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। নলবাৰীয়ে প্ৰতি বছৰে আজি ৪ৰ্থ বৰ্ষত ভৰি দিলে। ইয়াত বিজয়ীসকলক আমি গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত প্ৰজ্ঞাৰ বন্দে মাতৰম নৃত্য প্ৰতিযোগিতালৈ নিয়া হ'ব আৰু আজি গোটেই অসমতে প্ৰজ্ঞাৰ প্ৰতিখন জিলাই এনেধৰণে বন্দে মাতৰম এক নিৰ্দিষ্ট গীতৰ ওপৰত বন্দে মাতৰম গীতৰ ওপৰত নৃত্য প্ৰতিযোগিতা পাতিছে আৰু প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা যিখিনি বিজয়ী হৈ আহিব তেওঁলোকক আমি কেন্দ্ৰীয়ভাৱে গুৱাহাটীত অনুষ্ঠিত বন্দে মাতৰম গীতৰ দলীয় নৃত্য প্ৰতিযোগিতালৈ নিয়া হ'ব আৰু ইয়াৰ দ্বাৰা আমি নৱপ্ৰজন্মই বন্দে মাতৰমৰ ওপৰত যিখিনি তেওঁলোকৰ ধাৰণা, সেই ধাৰণাই তেওঁলোকৰ দেশভক্তি নিশ্চয় কৰে, দেশভক্তি তেওঁলোকৰ অন্তৰত আহিব। আমি সেইটো কামনা কৰিছোঁ। প্ৰজ্ঞা ফাউণ্ডেশ্যন নলবাৰী জিলাই প্ৰতি বছৰতে এই স্বতন্ত্ৰতা দিৱসৰ দিনাখন বন্দে মাতৰম গীতৰ ওপৰত নৃত্য প্ৰতিযোগিতা আয়োজন কৰি আহিছে, আজিও কৰিছে। দেখাত মতাবোধ যাতে আমাৰ ল'ৰা ছোৱালীসকলে সৰুৰ পৰা তেওঁলোকৰ মনত অন্তৰত জাগে, সেই উদ্দেশ্যে আগত দেখিয়ে প্ৰজ্ঞাৰ উদ্দেশ্যই হ'ল আমাৰ যি পুৰাতন সংস্কৃতিক সভ্যতা, সেই সভ্যতাক ধৰি ৰখাটো আমাৰ কাৰণে এক ডাঙৰ কথা। নৱপ্ৰজন্মক আমি যাতে আগুৱাই লৈ যাব পাৰোঁ, দেশ সমাতৃক বন্দনা কৰা এই বন্দে মাতৰম গীতৰ যোগেৰে তেওঁলোকক আমি আগুৱাই লোৱাৰ প্ৰয়াস কৰিছোঁ আৰু আগলৈও আমি সঁহাৰি পাম বুলি আশা ৰাখিলোঁ। ৰিপোৰ্ট বাৰ্তা টু জেড।